সকলোলৈ বাহতলা ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পিচাক পিছুনা খালে মফৈ সেৱা। বাইদেউ সৰু ভনী আহিছেহি আৰু দাদুৰী বাইদেউ আছে আৰু আমাৰ ইতিমধ্যে আমাৰ প্ৰতিযোগীসকলে আসসালামু আলাইকুম। पाकिस्तान से आया भारत बिहू देखने के लिए आया है। पाकिस्तान में नापित नहीं है क्या? এইটোতো আমোদজনক কথা। পাকিস্তানত নাপিতৰ আপোনাৰ কুকুৰ পুতি থাকে ন, এইটো লিখা দিবলৈ অসমলৈ আহিছে। আমাৰ বাহতলা প্ৰাংগণত বিহু পাতিবলৈ আমি তেখেতৰ চিলিখিনি মুজত প্ৰায় দিম বাৰু। ঠিক আছে, আমাৰ মাজত বাইদেউ আছে। थोड़ा थोड़ा दिक्कत होती है। कौन सा नापित है? ये नापित कौन सा है? পুরোরে আমার নাপিত বড় একজন নাপিত সাউন্ড বলেছে গরু বেজি ডক্টর সুন্দর সুন্দর অতি সুন্দর। झाड़ू दिखे झाड़ू दिखे নাপিতে খুব সুন্দর দাড়ি খুঁড়ে আছে। এখানে দেখিছো ডক্টৰ বাইদেউ, আপুনি কি গৰু বেজি দিছে নে কি মানুহ বেজি দিছে? একো মানুহ বেজি দিছোঁ মই, দিয়া নাই। কিহৰ কিহৰ চিকিৎসা কৰে আপুনি? মই সব আছে, চুগাৰ প্ৰেছাৰ ডেলিভাৰী যিমান দিয়া আছে চব মই চেকআপ কৰোঁ। আপোনাৰ এনে MBBS ক'ৰ পৰা কৰিছে আপুনি? মই গুৱাহাটীৰ পৰা কৰিছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটি নে শিলচৰ? ইউনিভাৰ্চিটি ইউনিভাৰ্চিটিত কৰিছিল ন? MBBS আছে ন? ঠিক আছে। এনে চৰ্দি তৰ্দি ঔষধ পোৱা যায় নে নাই? পায় পায় পায়। আৰু তেনেকে এই কিবা মাইকী মানুহবিলাকৰ কিবা হেৰিবিলাকো পায় নেকি? মাহেকীয়া মাহেকীয়া পাব পাব। ডক্টৰ এইবিলাক ইহঁত দেখা দেখি কিয় ইমান ইংলিছত লৈছিলি নহ'বই এনেকৈ নকল কৰি পাছ কৰে আপোনাৰ কণ্টেক্ট কৰি তাৰমানে হেৰি শুনকচোন বাইদেউ, মনে মনে ক'ব কথা আপোনাৰ যদি চিনাকি আছে বাইদেউ, চিনাকি আছে যদি মোৰ এই ছোৱালী এটা আছে তাৰমানে ফেলে কৰি থাকি MBBS কিবা কৰিব পৰা যায় নেকি? মেনেজ কৰি দিম বাৰু। কিমান লাখ টকা লাগিব? বেছি নালাগে, 10-12 লাখ মান। 10-12 লাখ ন? অলপ কম নহয় মানে বিহু বুলি বিহু চাই যাব অলপমান কিবা কিবি খুৱাইও দিম যোৱা সময়ত। যাব বাৰু, যায় অলপ মানে কথা বতৰা পাতিম তেতিয়া অলপমান মই ওপৰতো মানুহ আছে না, তাত আছে। হাত দীঘল হাত দীঘল যদি পাইছে ঠিক আছে, চিকিৎসা কৰক। আৰু যদি ইচ্ছুক কোনোবা গেষ্ট্ৰিক হোৱা পেচেণ্ট আছে বাৰলা গাঁৱত বা মদ খাই যদি কোনোবা পৰি গৈছিলে, আমাৰ হাত চাল গৈছে কিবা হৈছে, আমাৰ ফ্ৰী ট্ৰিটমেণ্ট ল'ব পাৰে। এতিয়া বাইদেউ কম নে কি ক'ম তোমাক? কি হয় তুমি? ছোৱালী বাইদেউ হ'ব লাগিব ন? তুমি কি হঠাৎ কিবা বাট অলপ সোমাই আহিলা যে? ইহঁতৰ কাজিয়া লাগিছে কিয়? কি কাৰণে কাজিয়া লাগিছে? কাজিয়া কৈছে যে নাই? তাৰমানে ভাষাৰ প্ৰব্লেম আহিছে পাকিস্তানৰ পৰা।
মই ইমান কষ্ট কৰি যোগাৰ জাতি কৰি আনিছোঁ, পইচা নিদিলে হ'ব নেকি? কাম